সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে আৰু নতুন বছৰটি আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু লগতে সুস্বাস্থ্য কামনা কৰিছো সকলোকে আৰু এতিয়া মানে শুই উঠি আহিছো পুৰা পিছফালে ৰদ পৰি আছে তালৈ আহিছো ঠাণ্ডা লাগিছে ইমানে ঠাণ্ডা লাগিছে শুই উঠি আহিছো আৰু চাহ একাপ খাই লওঁ এতিয়া শুই উঠিলে এনেও বেছি ঠাণ্ডা লাগে মই ইমান নহয় আজি শুই দিলো পুৰা ঠাণ্ডা লাগিছে আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰো আপোনালোকক নতুন বছৰ শুভেচ্ছা দিবৰ বাবে আপোনালোকৰ মাজলৈ আহিলো আৰু 1 তাৰিখে আমি দিছাংমুখলৈ গৈছিলো আৰু আমাৰ লগত দুটা পৰিয়াল গৈছিলে তাৰে অকণমান ভিডিঅ' কিবাকে কৰি আনিছো আৰু ভাবিছো আপোনালোকলৈ আগবঢ়াও আৰু কি হয় স্মৃতি হিচাপে থাকি যায় আৰু মই ক'বাত গ'লে মানে এনেকৈ ভিডিঅ' অকণমান কৰি আনো আৰু কিবাকে হেয়াই আৰু বিশেষকৈ মানে ৰাইজৰ উপকৃত হ'ব পৰাকে এনেকুৱা একো ভিডিঅ' দিব পৰা নাই তথাপিও আপোনালোকে মৰম দিছে এয়াই মোৰ কাৰণে যথেষ্ট আৰু এনেকৈ মৰম দি যাব আপোনালোকে আৰু ভিডিঅ'বোৰ চাই যাব আৰু যদি ভাল লাগে আৰু বলকচোন তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এয়া আমি আহি আছো এতিয়া দলৰ সন্মুখেৰে আহি আছো আৰু এফালে আহিবলৈ ভাল লাগে আসলতে আৰু এয়া চাওকচোন আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰী দিনা মানুহৰ ভিৰ দেখিছেনে বাৰু পুৰা ভিৰ লাগিছে আৰু অন্য দিনা ইমান হয়নে নহয় নাজানো আৰু আমাৰ আসলতে ইমানদৰে আহি থকা নহয় আৰু কেতিয়াবা আহো যিহেতু কিন্তু আজি মানে ভিৰটো বহুত বেছি যেন লাগিছে মানে আৰু এয়া আহি আমি পালোহি দিছাংমুখ আৰু পুৰা কামে লাগি আছে চবেই ৰ'দ পৰি আছে যিহেতু সেইটো কাৰণে কাপোৰ চাপোৰ লগাই লৈছে আৰু এফালে ছাতিটো লগোৱা হৈ গ'ল এফালে চাহৰ যোগাৰ কৰিয়ে আনিছিলোঁ আৰু বহি দিছে আৰু সকলো ৰাইজে এফালে চবেই জমাই আছে চাহ খাই কিন্তু অৰিজিনেল সাউণ্ডটো দিব নোৱাৰিলো যেটো কপিৰাইট আহি যাব মিউজিক লাগি আছে সবতে আৰু এতিয়া চাহটাহ খাই একুৰা জুই ধৰিছে আৰু জুই কুৰা ধৰিলে কিবা গমগমীয়া হৈ থাকে নহয় জানো আৰু ইয়াতে এতিয়া আমি মাংস বইল কৰি লৈ গৈছিলো আৰু ইয়াতে মাংস পুৰিব আৰু সবে নাখায় বাৰু আৰু ভিডিঅ'টো যিসকলে চাই আছে নোখোৱাসকলে ইগনৰ কৰিব দেই খোৱাসকলে খায় আৰু কি ক'ব আৰু ইফালে পুৰা চাৰিওফালে বনাই আছে আৰু ইফালে আমি এতিয়া ফটো তুলিবলৈ যাম এতিয়া আমি আৰু ফটো দুকপিমান নতুলিলে কেনেকৈ হ'ব নহয় জানো ফুৰিবলৈ গ'লে আৰু পিকনিক বুলি ক'লে এনেও ভাল লাগে আৰু এফালে আমাৰ জানে ফটো তুলি আছে ই বৰ ধুনীয়াকৈ তুলে সৰু যদিও ই একেবাৰে একদম মানে ডাঙৰ মানুহৰ নিচিনা তাৰ কথা কাণ্ড সব ভাল লাগে ল'ৰাটো আৰু ইফালে ফটো তুলিবলৈ যাওঁতে এফালে জুই নমাই হে আৰু ইফালে মই কিবা কিবি কৈ আছো কিন্তু এতিয়া সাউণ্ডটো দিব পৰা নাই এফালে আমাৰ খৰিকা দিয়া হৈ গ'ল আৰু এতিয়া অলপ পুৰিব লাগিব আৰু স্মেলটো আহিলে ভাল লাগে পুৰা সিজিয়ে আছে কিন্তু এফালে মাহঁতে লাগি আছে পুৰা ধুৱাইছে এফালে আমাৰ প্ৰেৰণা ফটো মৰাত ব্যস্ত ফালে মই কিবা কিবি কৈ আছো যদিও একো মানে সাউণ্ড দিব পৰা নাই আৰু এতিয়া মাহঁতে কমলা খাইছে
আৰু এইফালে জানে মই কিবা কিবি কৈ আহিছোঁ কিন্তু উপায় নাই আৰু চাউণ্ড দিব নোৱাৰিছোঁ। এয়া আমাৰ মাংস পুৰা ৰেডি হৈ গ'ল, পুৰা সালাড বনাই দিছোঁ আৰু এইফালে আমি খোৱাৰ যা যোগাৰ কৰিব হৈছে আৰু বস্তু পাতিবোৰ উলিয়াই লৈছোঁ আৰু চবেই বনাই মেলিয়ে নিছে আৰু যে যেনেকৈ পাৰে। আৰু এইফালে চব উলিয়াই মেলি লৈছোঁ। এইফালে আছে ব্ৰইলাৰ মাংস, এইফালে আছে বৰা চাউল চেৱা দিয়া, এইফালে চালাড, পাপৰ, এইফালে পনীৰ আৰু এইফালে বাইদেউহঁতে আৰু কেইগৰাকীমানে নাখায় আৰু কোনোবাই নিৰামিষ খাইছে, কোনোবাই আমিষ খাইছে। এনেকৈ আৰু এটা দিন আৰু ভাল লাগে লগে ভাগে খালে। আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু আমি এতিয়া সোনকালে যাবগৈ লাগিব যিহেতু। আৰু আমি আহোঁতে এটা কথা ক'বলৈ আছে, আহোঁতে মানে গাড়ী একেবাৰে ফচি গৈছিলে, হেৰিবিলাকত মাটিবোৰ ফাটি আছে যে তাত সোমাই গৈছিলে আৰু সেইকাৰণে মানে এতিয়া আৰু দেৰি হৈ যোৱাৰ লগে লগে মাটিবোৰ কোমল হৈ আহি থাকে মানে, সেইকাৰণে ভয়ো লাগে, এদিনীয়াকৈ যোৱা ক'ব নোৱাৰি নহয়। সেইকাৰণে আমি পোহৰে ওলাই দিলোঁ আৰু দাঁতটো ভাল হ'ল নাই? দাঁতটো ভাল হ'ল নাই? লাগি গৈছে একদম তললৈ চাই যাব লাগিব ন, ফাকত ভৰিবোৰ সোমাই দেৰি সোমালে এনেকে এইবোৰ বেছি শুকান জেগা হ'লেও বেয়া। এবার ঘুরিছো ভাল লাগে ন ইয়াত, সময় ভাল লাগে। আৰু এতিয়া আমি আহি শিৱসাগৰ পুখুৰী পাৰত, আৰু ইয়াত অকণমান নৰলে কেনেকৈ হ'ব নহয় জানো। আৰু ইয়াত আচলতে সদায়ে ভাল লাগে, কেতিয়াবা আহিলে সময় পালে আমি ইয়াতে ৰওঁ আৰু এইফালে দেখিছেনে বাৰু মাছ এইফালে ওলায়ে আছে, পানীটো যিহেতু এইফালে কম আছে সেইটো কাৰণে মাছটো দেখা পোৱা গৈছে, পূৰা পানী চাফা হৈ আছে। আৰু এইফালে আমি আহি এতিয়া দলত সোমাওঁ, আৰু যিহেতু চাকি দিয়া নহয় আৰু আমি খাই মেলি আহিলোঁ, তথাপিও অকণমান সোমাই যাওঁ আৰু সোমাই গ'লে ভাল লাগিব আৰু চবেই ক'লে সেইকাৰণে সোমালোঁ। আৰু ইয়াৰ মানে গধূলি পৰিৱেশটোহে বেছি ভাল লাগে, ইমান ধুনীয়া লাগিছে মানে পৰিৱেশটো। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু লগতে ফটো দুকপিমানো ইয়াতে সাঁচি ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।